তেওঁ মহেশ্বৰ। আমি এতিয়া মহেশ্বৰ মানে সেই ভস্ম দুধা বিভূষিতজনকহে ভাবোঁ, কিন্তু মহেশ্বৰ হ'ল পৰম পুৰুষ ভগৱন্ত। সংহাৰৰ সুবিধাৰ কাৰণে পৰম পুৰুষ ভগৱন্তই শিৱক নিজৰ নামটো দি পেলাই মাতিছিল মহেশ্বৰ বুলি, তেতিয়াৰ পৰাহে মহেশ্বৰ হ'ল। এনে মহেশ্বৰ মানে হ'ল মহান আত্মাৰ গৰাকী, যাৰ মহানতাই আপোনাক আমাক মহান হোৱাত সহায় কৰে। মহাযোগ ঈশ্বৰ মহেশ্বৰ। গতিকে তেওঁৰ আজ্ঞা কোনে পালন কৰে? সৃষ্টিকৰ্তা ব্ৰহ্মাই পালন কৰিছে, পালনকৰ্তা বিষ্ণুৱে পালন কৰিছে, সংহাৰকৰ্তা শিৱই পালন কৰিছে। তেওঁলোকক সৃষ্টি স্থিতি প্ৰলয়ৰ 3টা ডিপাৰ্টমেণ্ট ভগৱন্তই দায়িত্ব হিচাপে দি দিলে আৰু তেওঁলোকে পালন কৰি আছে। এতিয়া কথা হ'ল, ভগৱন্তৰ আজ্ঞা যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে আদি কৰি দেৱতাসকলে পালন কৰে, আপুনি আমি পালন কৰিব লাগে নে নালাগে? নিশ্চয় লাগে। এতিয়া আপুনি আমি পালন কৰিবলৈ হ'লে আমি ক'ত পালন কৰিম? ব্ৰহ্মা বিষ্ণু মহেশ্বৰে যেনিবা ঈশ্বৰক সুধি পেলাই পালন কৰিলে, আপুনি আমি কাক সুধিম? আমি সুধিব লাগিব ভকতৰ সংগত প্ৰজ্বলিত হৈ থকা ভাগৱতত। ভাগৱতে আমাক কৈ আছে কোনটো কৰিব লাগে, কোনটো কৰিব নালাগে, কি ল'ব লাগে, কি ধৰিব লাগে, কি এৰিব লাগে। সেইখিনি কেৱল শুনিলেই নহ'ব, ব্যৱহাৰিক জীৱনত ব্ৰহ্মা বিষ্ণুৱে ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ দৰে আপুনি আমিও জীৱনত পালন কৰিব লাগে। তাৰপিছত লিখিলে, কোটি কোটি ব্ৰহ্মাণ্ড স্বযন্ত্ৰ যাৰ মায়া, জয় সনাতন নিত্য নিৰঞ্জন কায়া। পৰম পুৰুষ ভগৱন্তই অকল এইখন ব্ৰহ্মাণ্ডই নহয়, ভগৱন্তক কেইখন ব্ৰহ্মাণ্ডৰ অধিকাৰী আপোনালোকেতো সদায় গায়, গোবিন্দ 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 ৰাম মুৰাৰে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অকল এখন ব্ৰহ্মাণ্ডই নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ বোলে প্ৰভুহে অধিকাৰী। এই অনন্ত কোটি ব্ৰহ্মাণ্ড তেওঁ মায়াৰ প্ৰভাৱত সৃষ্টি কৰিছে, পালন কৰিছে, সংহাৰ কৰিছে। কিন্তু অতি আচৰিত কথা, সেই মায়াই তেওঁক কিন্তু বান্ধিব নোৱাৰে। সেইকাৰণে তেওঁক নিৰঞ্জন বুলি কৈছে। তেওঁ ইমানেই নিৰ্মল, এই মুহূৰ্তত যদি আপোনালোকক সোধা যায় আটাইতকৈ নিৰ্মল পানী কি, তেতিয়া উত্তৰটো আপোনা আপুনি ওলাই আছে। আটাইতকৈ নিৰ্মল পানী বোলে চকুৰ পানী। চকুৰ পানীতকৈ নিৰ্মল পানী নাই। এই চকুৰ নিৰ্মল পানীৰ লগত ভগৱন্তৰ নিৰ্মলতাক তুলনা কৰা হৈছে। গতিকে তেওঁ ইমানেই নিৰ্মল, তেওঁক মায়ায়ো ৰঞ্জিত কৰি ৰাখিব নোৱাৰে। গতিকে এই কথাটো আমাক জনাইছে, নমো মধু ৰিপুৰাম মূৰ মহাগুৰু, অন্ত কৰো অন্তক ভকত কল্পতৰু। যে ভগৱন্ত এই ধৰালৈ কিয় আহে? আমি দশম স্কন্ধৰ কৃষ্ণৰ জীৱন কৰ্মৰাজি যে শুনিলোঁ, ইয়াৰ দ্বাৰা ঈশ্বৰ পৃথিৱীলৈ কিয় আহে বুলি গম পালোঁ? দুষ্টক দমন কৰিবৰ কাৰণে। মধু দৈত্য, মূৰ দৈত্য, কংস, ৰাৱণকে ধৰি দৈত্যবিলাকক সংস্কাৰ কৰি তেওঁ দমন কৰিছিল। এতিয়া আপুনি আমি নামঘৰলৈ সেইকাৰণে আহিব লাগে যে আপোনাৰ আমাৰ দেহ মন আৰু জীৱনত প্ৰভাৱ পেলোৱা আসুৰিক দৈত্যৰূপী যিবিলাক ৰিপু আছে, বিশেষকৈ 3টা ৰিপুৱে আপোনাক আমাক বিপদত পেলাব। কি ৰিপু বাৰু? মহাপুৰুষে ঘোষাত কৈছে, এ ৰাম এহি সংসাৰত যতে কয় অনৰ্থ, তাতে 3 বিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন, জানি কৰা পৰিহাৰ।
ভগৱন্তই দৈত্যক নিধন কৰাৰ দৰে তেওঁৰ নাম লৈ আমাৰ দেহ মনত সৃষ্টি হোৱা কাম ক্ৰোধ লোভযুক্ত দৈত্যবিলাকক নামৰ দ্বাৰা আমি মষিমূৰ কৰিব লাগে। কাৰণ এই কাৰ্য যদি কৰোঁ ভগৱন্তই আমাক কৃপা কৰিব, কাৰণ তেওঁ কি ভকতৰ বোলে কল্পতৰু, হৃদয়ত গুৰুৰূপে থাকি ভকতক তেওঁ কৃপা কৰে। ভকতৰ কল্পতৰু বুলি কিয় কৈছে? কল্পতৰু মানে কি? যি বিচাৰে কল্পে কল্পে সমস্তখিনি প্ৰদান কৰে। ভকতে যি বিচাৰে ভগৱন্তই তাকে দিয়ে। কিয় দিয়ে? কাৰণ ভকতে কেতিয়াও নিজৰ কাৰণে নিবিচাৰে। আজি আপোনালোকৰ এই অনুষ্ঠানভাগী 7 দিনীয়া কাৰ্যসূচীৰে যে উদ্যোক্তা মণ্ডলী আমাৰ বৈশ্যবাপকে প্ৰমুখ কৰি বাপাই সমস্তই পাতিছে, ইয়াত কোনেও ভবা নাই যে আমি 7 দিন ভাগৱত পাতি দিয়াৰ পিছত আমাৰ আসাম টাইপৰ ঘৰটো 2 তলা হৈ যাব। কোনেও ভবা নাই আমাৰ এখন গাড়ীৰ পৰা 10খন গাড়ী হৈ যাব। কিহৰ কাৰণে পাতিছে? শুদ্ধ সত্য শান্তি আটাইকেইটাৰ যোগেদি জনকল্যাণ সাধন হ'ব। গতিকে এনেকুৱা আত্মাযুক্ত কল্যাণত যি নিজক অৰিহণা আগবঢ়ায় তেওঁলোকৰ কৰ্মবিলাকক ভকতীয়া কৰ্ম বুলি কৈছে। আৰু সেই কৰ্মসমূহক ভগৱন্তই কৃপা প্ৰদান কৰে অকৃপণভাৱে গুৰুৰূপে থাকি। এই কথা আমাক জনালে। তাৰপিছত লিখিছে যে আতি পাতো কিউতৰে যাহাক স্মৰণে কৰো নমস্কাৰ কোটি কৃষ্ণৰ চৰণে। এতিয়া আপোনালোকে চাব, ভগৱন্তৰ নাম ল'লে কেৱল পুণ্যৱন্তজন যে তৰিব তেনে নহয়, পাপীয়েও তৰিব পাৰে। জুইকুৰা আপুনি জ্বলাই দি আপুনি যদি ভাবে এইকুৰা জুই মই জ্বলাইছোঁ গতিকে মই হাত দিলে নুপুৰিব বুলি যদি আপুনি হাতটো দি দিয়ে, জুয়ে পুৰিবই। জুয়ে নাচায় এইটো আপুনি জ্বলোৱা জুই আপোনাক নুপুৰো বুলি। চোকা দা এখন আপুনি যদি কিনি আনি পেলাই ভাবে মই কিনি অনা দা গতিকে মোৰ গাত মই নিজে ঘপিয়ালে মোক নাকাটে বুলি যদি ভাবি ঘাপ মাৰি দিয়ে, কাটিবই। ঠিক তেনেকৈ এই নাম যেন বহনি কেঞ্চা সুখানো নবাচে, নামেও ঠিক তেনেকৈ জাতি ধৰ্ম বৰ্ণৰ কোনো বিচাৰ নকৰে, সকলোকে উত্তৰণৰ পথ দিয়ে। পাপীজনেও তৰিব পাৰে নামৰ যোগেদি, পুণ্যৱন্তজনেও তৰিব পাৰে, খালি লাগিব ইচ্ছা শক্তি। প্ৰভু পদ পংকজক ধৰি হৃদয়ত যেন মতে বুজুতিকা ভাষ্যৰ সন্মত। যে পৰম পুৰুষ ভগৱন্তৰ পদযুগলৰ চিন্তন হৃদয়ত ধাৰণ কৰি টিকা ভাষ্যৰ মত অনুসাৰে এই কথাখিনি সুন্দৰকৈ বিশ্লেষণ কৰিছে। কৃষ্ণৰ আদেশে আমি হৰ্ষ দীৰ্ঘ ছন্দে বিৰচিবু নৱসিদ্ধ কথাক প্ৰবন্ধে। ইয়াত মহাপুৰুষে কৈছে এয়া আমাৰ নিজা কথা নহয়, ভগৱন্তৰ আজ্ঞাত তেওঁৰ আদেশত জনকল্যাণৰ কাৰণে আমি এই বিষয়বস্তু নৱসিদ্ধ সংবাদ ৰূপে আমি বিশ্লেষণ কৰিছোঁ। গতিকে শুকনি গদতি শুনি উক পৰীক্ষিত বসুদেৱ সংবাদ, বসুদেৱ নাৰদ সংবাদ বিপৰীত। গতিকে মহামণি শুকদেৱে পৰীক্ষিতক কৈছে, হে ৰাজন, কেনেকৈ এই নিমি নৱসিদ্ধ সংবাদৰ বিষয়বস্তুটো ভগৱন্তৰ পিতৃ বসুদেৱ আৰু পৰম বৈষ্ণৱ নাৰদে আলাপ কৰিলে, এই ব্যতিক্ৰমী বিষয়বস্তুটো কওঁ শুনা। গতিকে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত পাইলা পৰীক্ষিতে শুক মুনিৰ মুখত। এয়া বৈকুণ্ঠৰ শাস্ত্ৰ মহামণি শুকদেৱৰ যোগেদি পৰীক্ষিত ৰজাই পালে। কিমান দিনত পালে? বোলে 7 দিনে শুনি সুখে তৰিলা নিপতি। এতিয়া পৰীক্ষিততকৈ আপুনি আমি ভাগ্যৱান, কাৰণ পৰীক্ষিতৰ 7টা দিন আছিল নিৰ্দিষ্ট সীমাবদ্ধ, কিন্তু আপোনাৰ আমাৰ 7টা দিন সীমাবদ্ধ নহয়। আমি 100 বছৰত কিমান 7টা দিন পাৰ কৰিছোঁ তাৰ নিশ্চয়তা নাই। গতিকে এই 7টা দিন আমি যাতে হৰি কথা চৰ্চা নকৰাকৈ আমাৰ পাৰ নহয়, তাৰ কাৰণে আমি প্ৰত্যেকে চেষ্টা কৰিব লাগিব। মেঘাচ্ছন্ন হোৱাটো একো ডাঙৰ কথা নহয়। কোনোবাই যদি কয় যে আমি ভাগৱত পাতিলোঁ কিন্তু প্ৰথম 3টা দিন বৰষুণ দিলে, এইটো এটা অমংগল নেকি বুলি যদি কোনোবাই ভাবে, ভাগৱতে কৈছে ভুল। বতৰ ডাৱৰীয়া হোৱাটো যদি অমংগল হ'লহেঁতেন, কৃষ্ণ জন্ম হওঁতে কিমান বৰষুণ দিছিল ভাবকচোন। তেলে কৃষ্ণ অমংগলীয়া সময়ত জন্ম হৈছে নেকি? আপোনাৰ কাৰণে বতৰ সেইদিনাই ডাৱৰীয়া। কোনদিনা? যোনদিনা আপুনি ভকতৰ সংগ পোৱা নাই, যিদিনা আপুনি কৃষ্ণ নাম চৰ্চা কৰা নাই। কলিযুগত কৃষ্ণ নামৰ দ্বাৰা গতি সাধন কৰিবলৈ হ'লে
কোনোবাই নাম গালে আপোনাৰ গতি সাধন নহয়। আমাৰ বহুতে কয় বোলে নামঘৰলৈ গৈছানে নাই, বোলে নাই যোৱা, বোলে কেলে, বোলে আমাৰ মা দেউতা ককা দেউতাই গৈ সেৱা এটা কৰি দিলে আমাৰ হৈ যায় বুলি কোৱা মানুহ আছে। ভাগৱতে কৈছে নহ'ব। কোনোবাই কাৰোবাৰ হৈ গতি সাধন কৰি সেৱা কৰি গতি দিব নোৱাৰে। তাৰ এটা আপোনালোকক বাস্তৱ প্ৰমাণ দি আমি লগে লগে পাঠলৈ যাম। কোনোবাই যে কাৰোবাৰ গতি সাধন কৰিব নোৱাৰে তাৰ এটা প্ৰমাণ চাব। আমাৰ কাষতে এখন জিলা আছে, লখিমপুৰ জিলা। এটা কাহিনী ক'লে আপোনালোকে কথাখিনি বুজি পাই ভাল পাব। এই লখিমপুৰ জিলাৰ মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত 7 দিনীয়াকৈ এনেকৈ ভাগৱত পাতে। এদিন ল'ৰা আৰু বোৱাৰীয়ে চাকৰি কৰে কাৰণে মাককে ক'লে যে আমাৰ হৈ তুমি ধূপ ধূনা চাকি লৈ যাবা, গৈ পেলাই সেৱা এটা কৰি দিবা যাতে আমাৰো ভাল হয়। মাকে ক'লে হ'ব দে, তহঁত নগ'লেও নাই, ময়ে তহঁতৰ হৈ সেৱা কৰি দিম যাতে ভগৱন্তই তহঁতৰ গতি সাধন কৰে। সেইমতে ধূপ চাকি তেল অৰিহণা লৈ গৈ ভাগৱতক সেৱা কৰিলে। ঘৰত কৈ গৈছিল চবৰে গতিৰ কাৰণে প্ৰাৰ্থনা কৰিম। তাত গৈ পেলাই কি গালেগে, নাজানো আবাহন, নাজানো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ, মোৰ ল'ৰাৰ গতি সাধিবে উচিত। গালে নেকি নে এনেকে গালে, এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ, মোৰ বোৱাৰীৰ গতি সাধিবে উচিত। নাই গোৱা। কি বুলি গালে, মোৰ গতি সাধিবে উচিত। এতিয়া সেইটোকে কৈছে যে কোনোবাই কাৰোবাৰ গতি সাধনৰ কাৰণে ভগৱানক প্ৰাৰ্থনা কৰিলে গতি নাপায়। আপুনি নিজে যাব লাগিব। নদীৰ পানীখিনি কিমান ঠাণ্ডা চাবলৈ হ'লে আনে নামি পেলাই ক'লে আপোনাৰ নহ'ব, আপুনি নিজে নামিব লাগিব। এইটো সঁচা কথা। তাৰপিছত চাব, আইগৰাকীয়ে জপনাখন খুলি পাৰ হওঁতে ল'ৰা বোৱাৰীক কৈ গৈছিল, তহঁতে চিন্তা নকৰিবি, তহঁতৰ আৰু নাতিটোৰ ৰক্ষাৰ কাৰণেও মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিম। তাত গৈ পেলাই উল্টা হৈ গ'ল। কি বুলি গালে, হে ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, অয়ানগতি নাহি কে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোৰ নাতিক ৰক্ষা কৰিও চৰণে। নাই গোৱা। কি গালে, মোৰ ল'ৰাক ৰক্ষা কৰিও চৰণে। নাই গোৱা। কি গালে, মোক ৰক্ষা কৰিও চৰণে। স্পষ্ট প্ৰমাণ যে ভকতিৰ দ্বাৰা আপুনি আপোনাক ৰক্ষা কৰিব লাগিব, কোনোবাই নোৱাৰে। সেইটোকে এতিয়া পদে ক'লে যে 7 দিন পৰীক্ষিত ৰজাই ভাগৱত শুনি যেতিয়া যেনেকৈ গতি পালে, কলিযুগৰ লোকসকলেও নিজৰ গতি সাধন কৰিবলৈ হ'লে ভকতৰ সংগলৈ আহি ৰাম নামৰ চাবোনটোৰ দ্বাৰা অন্তৰখন ধুব লাগিব, তেতিয়াহে গতি পাব। গতিকে নিমি নৱসিদ্ধ যেন ভৈলা উপাখ্যান, কহো খাব শেষৰ ৰাজা হুয়ো সাৱধান। গতিকে নিমি আৰু 9জন সিদ্ধৰ মাজত হোৱা বিষয়বস্তুৰ যি আখ্যান, সেইখিনি কম, অতি সাৱধানে শুনিবলৈ কৈছে। সাৱধান মানে কি, ভাগৱতত কেইটামান শব্দ খুব ব্যৱহাৰ কৰিছে, একচিতে একমনে আৰু সাৱধানে। মনটো ইয়াত এক হ'ব লাগিব, চিতটো এক হ'ব লাগিব, আৰু সাৱধান হ'ব লাগিব যাতে এই শব্দৰ ৰসটো কাণৰ পৰা যাতে বাহিৰত নপৰে। এই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব। গাখীৰ এপোৱা আনিবলৈ কেঁচুৱা এটাক পঠিয়াই দিছে, ল'ৰা চাবি দেই, গিলাচৰ পৰা গাখীৰটো যাতে পৰি নাহে, তই ঘচালি ঘচালি নানিবি। কিয়? কাৰণ এপোৱা গাখীৰ 12 টকা পোৱাকৈ কিনিছোঁ, পইচা এনেই অহা নাই। এতিয়া এই ভাগৱতৰ পৰা কি ওলাইছে, ৰাম নামৰ গাখীৰ ওলাইছে।
গতিকে মনটোক ক'ব লাগিব, হেৰ মন তই ঘচালি নাথাকিবি, যাতে ভাগৱতৰ গাখীৰ আহি কাণ নামৰ পাত্ৰটোত পৰোঁতে মাটিত পৰিব লগা নহয়। এই সাৱধানতাৰে আমাক শুনিবলৈ আহ্বান জনালে। বাৰু ইয়াৰ পিছত কি ক'বা আমি আকৌ অকণমান পাঠলৈ যাবলৈ আহ্বান কৰিলোঁ। কৃষ্ণ। বাৰে বাৰে নাৰদক পথান্ত মাধৱে নিৰন্ত দ্বাৰকাৰিষি কৃষ্ণৰ গৌৰৱে জীৱন্তে মুকুটতে হো জানিবা সাক্ষাৎ থাপি উৎসুকয়াতি কৃষ্ণৰ সেৱাত মুকুতি সুখতো কৰি ভকতি খিবৰ নভজে কৃষ্ণ কলোক কিনো কৰ্মজৰ বাক্য কৰ্ণ মন মুখ আছই মানে যাৰ কৃষ্ণ ভকতিত সম স্তৰে অধিকাৰ কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে নৰতনু পায়াতে যে কমন পামৰে একুস্থানে মনুষ্য মৃত্যুৰ নেৰাই হাত তথাপি নভজি মৰে কৰি আত্মঘাত কৃষ্ণ সেৱাতে হে মাত্ৰ গুচৈ মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে কি ক'লে আমি আলোচনা কৰিম। ক'লে যে বাৰে বাৰে নাৰদক পথান্ত মাধৱে নিৰন্ত দ্বাৰকা ঋষি কৃষ্ণৰ গৌৰৱে। এতিয়া আমি নাৰদ আৰু আমাৰ মাজত কিবা পাৰ্থক্য আছে নেকি সেইটো বিচাৰিব লাগিব। নাৰদক প্ৰভু ভগৱন্তই কৈছে যে তুমি মোৰ ওচৰৰ পৰা অকণমান আঁতৰি গৈ বসুদেৱকে প্ৰমুখ কৰি সকলোৰে খবৰ এটা লৈ আহা। কিন্তু নাৰদ প্ৰভু ভগৱন্তৰ চৰণ এৰি পেলাই যাব বিচৰা নাই। এতিয়া নাৰদ আৰু আমাৰ মাজৰ পাৰ্থক্যটো কি? নাৰদক ভগৱন্তই যাবলৈ দিয়া স্বত্তেও যাব বিচৰা নাই, কিন্তু আমাক ভাগৱতে বাৰে বাৰে নামঘৰলৈ মাতি থকাৰ পিছতো আমি আহিবলৈ মন কৰা নাই। সেই পাৰ্থক্যটো আমি নাইকিয়া কৰিব লাগিব। নাৰদে যেনেকৈ ঈশ্বৰৰ ওচৰৰ পৰা আহিবলৈ মন কৰা নাই, আমাৰ ভাৱনাবিলাকো ঠিক তেনেকুৱা হ'ব লাগিব। গতিকে কি বুলি ক'লে নাৰদ? কি বুলি ক'লে? জীৱন্ত অৱস্থাতে মুক্ত। আমাৰ মানুহবিলাকে মুক্তি মানে কি বুলি ভাবে? মৰাৰ পিছত পায় বুলি ভাবে। সেইকাৰণে কি কৰে? বিচনাত পৰি চটফটাই থকা মানুহজনৰ ওচৰত শাস্ত্ৰগীতা দশম ৰত্নাৱলী পঢ়ি পেলাই ভগৱানক প্ৰাৰ্থনা কৰে, যেন তেনে মুক্তি পালেই হ'ল। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে মৰা মনে মুক্তি নহয়, ইচ্ছা কৰিলে জীৱন্ত অৱস্থাটো মুক্ত হ'ব পাৰে। তাৰ কাৰণে আপুনি কি কৰিব লাগিব? আপোনাৰ ভাৱনাবিলাক হৰিময় হ'ব লাগিব। শাস্ত্ৰই সিদ্ধান্ত দিছে হৰিময় দেখে যিটো সমস্ত জগত জীৱন্তে মুকুট সিটো অচিৰ কালত। সকলোকে যদি ঈশ্বৰৰ ভাৱনাৰে চাব পাৰে, মুক্তিটো মৰাৰ সময়লৈ বাট চাব নালাগে। আৰু এতিয়া ডাঙৰ কথা হ'ল সকলোকে হৰিময় কেনেকৈ চাম, তাৰ কাৰণেও আমাক শাস্ত্ৰই উপায় দিছে। আপোনালোকে চতুৰ্থ স্কন্ধ ভাগৱতলৈ যাওক, তাত এটা কাহিনী পাব ধ্ৰুৱচৰী। যিজন ধ্ৰুৱৰ দেউতাক একেজনেই, কিন্তু মাক আছিল দুগৰাকী। এগৰাকী নিজা মাতৃ, এগৰাকী বৈ মাতৃ। ভাই ককাই দুটা, উত্তম আৰু ধ্ৰুৱ।
এতিয়া এদিন হৰিময় ভাৱনাটো কেনেকৈ ল'ব লাগে সেইটো চাব। এদিন ধ্ৰুৱই উত্তমক দেউতাকে কোলাত লৈ থকা অৱস্থাত ধ্ৰুৱৰো মন গ'ল কোলাত উঠিবলৈ। গতিকে হাত মেলি যেতিয়া খাটলৈ বগাই গ'ল, সুৰুচিৰ ভয়ত তেওঁক উত্তানপাত ৰজাই চকুলৈকে নাচালে। লগে লগে সুৰুচিয়ে মাত লগাই পেলাই চত্ত দিলে, বোপা যিহেতুকে তই দুৰ্ভাগাৰ গৰ্ভে জন্ম পাইলি, সেইকাৰণে পিতৃৰকো